নাসিম নার্সারি লাগে আই নাসিম নার্সারি আরে লাভলি সিং নাসিম লাগে লাভলি সিং নাসিম নার্সারি আনে ৰ'ব আপুনি আহিব লাগে সোনকালে ৰ'দে নাথাকিব কিয় একচুৱেলি আগৰ বছৰবিলাকক আমি যেনেকুৱাকৈ কৰি আহিছোঁ ঠিক তেনেকুৱাকৈ এইবাৰো এনেকুৱাকৈ লৈছোঁ। প্ৰথম আছিলে আমাৰ পতাকা উত্তোলন, তাৰপিছত আহিলে আমাৰ মাৰ্টিয়াৰ ষ্টম প্ৰে কৰা, তাৰপিছত আছিলে আমাৰ চবৰে চিনাকি চবৰে মৰমৰ যাক মানে ফৈল বসুমতাৰী বেহৰবাৰী আউট পোষ্টত বসুদা বুলি চবে জানে। তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেতৰ আত্মাই য'তে নাথাকক শান্তিৰে থাকক বুলি তাৰ লগতে আমি বাথৌ আৰজ এটা লৈ ল'লোঁ। তাৰপিছত আহি পেলাই আমাৰ মঞ্চ মুকলি হ'ল। তাৰপিছত আমাৰ প্ৰগ্ৰামটো বৰ্তমান চলি আছে আৰু এনেকুৱাকৈ চলি থাকিব। তাৰ লগতে আমি ভাবোঁ কি প্ৰত্যেক বছৰে আমি 4 বছৰে যেতিয়া ভৰি দিলোঁ আগন্তুক দিনবিলাকতো এনেকুৱাকৈ চলাই লৈ যাব পাৰিম। যিটো হ'ল আমাৰ বহাগ বিহু বুলি ক'লে আমি যিটো বৈশাগু বুলি ক'ম, আমাৰ পৰম্পৰাগত আমাৰ আজো ককাৰ দিনৰ পৰাই চলি অহা এইটো পৰম্পৰাটো আমি যিকোনো প্ৰকাৰে ৰাখিব লাগিব। আমাৰ কালচাৰটো যিকোনো প্ৰকাৰে আমি ৰাখিব লাগিব, চেষ্টা কৰিব লাগিব। আমি আশা কৰোঁ আগন্তুক ভৱিষ্যতেও যিকেইটা ফিউচাৰ জেনেৰেশ্যন আহে তেওঁলোকেও যেন আমাৰ এইবিলাক ৰাখি পাৰিব চেষ্টা কৰে আৰু ৰাখি লৈ যায়। আমি যিমানখিনি কৰিছোঁ আমি কি জানি সিহঁতক অনুপ্ৰেৰণা দিব পৰা নাই। তেওঁলোকে আমাক চাই পেলাই অলপমান অনুপ্ৰেৰণা কৰক, অলপমান শিকি লওক। আগন্তুক দিনবিলাকক আমিও এটা সময়ত ব্ৰিটিয়াৰ ল'ম, তেওঁলোকেও ভালকৈ চলাই লৈ যাওক। আৰু বৰ্তমান ভাবিছোঁ আমি যিমানখিনি কৰি আছোঁ চবেই এনজয় কৰিছে, কোনো কাৰো মুখত দুখ নাই, চবৰ মুখত সুখীৰ বিৰিঙনি এটা দেখা পাইছোঁ, শান্তিৰে চলি গৈছে। এইটোৱে কামনা কৰিছোঁ। আৰু এইটো বহাগ বিহুৰ লগতে সমূহ অসমবাসী ৰাইজলৈ সমূহ অসমবাসীকে এটা ভগৱানৰ ওপৰত কৃপা কৰোঁ, চবকে শান্তিকে ৰাখক, চবকে প্ৰেৰণা দিয়ক, আগন্তুক দিনবিলাকো ভালকৈ চলাই যাওক। আমি প্ৰতি বছৰে ৰংজালী বৈশাগু অনুষ্ঠিত কৰি আহিছিলোঁ। যিহেতু আমি দুলাৰাই কামৰূপ জিলাৰ মেট্ৰত চিনি বড়ো আৰ্টিষ্ট বাতৰি জিলা বাতৰি আৰু আমাৰ নগৰৰ বাতৰি থানছিল। আমি 5টা সংগঠন মিলি এই নতুন বছৰৰ ৰংজালী বৈশাগু আজি অনুষ্ঠিত কৰিব পাৰিছোঁ। আমি বড়োসকলৰ আমাৰ সংস্কৃতি আছে, ভাষা আছে, গান বাজনা আছে। সেইকাৰণে আজি আমি নতুন বছৰ আলম লৈ আজি এই যিটো উপভোগখনত আমি যিটো ৰংজালী বৈশাগু মানে মুকলি বিহু, আমি আৰু যিটো প্ৰতিযোগী সেইটো নহয়, আমি মুকলি বিহু আমি গুৱাহাটী 4টা সংগঠন লৈ আমি প্ৰতি বছৰে আজিলৈ 4 বছৰ বৰ্ষত উপনীত হৈছে। সেইকাৰণে আমি আজিও এই বছৰত আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ স্বৰ্গীয় শৈল বসুমতাৰী কেইদিনমান আগতে তেখেতৰ স্বৰ্গগামী হ'ল। তেখেত এজন আমাৰ এই বড়ো চিনেমাৰ লগত জড়িত বহুত, আৰু আপোনালোকে চেনেলত দেখা পাইছে বেহাৰবাৰী টিভি চেনেলত আউটপোষ্টত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। আৰু তেখেতে যিখিনি তেখেতৰ যিটো অভিনয় কৰিছে আমি শলাগ ল'বলগীয়া হয়। গতিকে আমি তেখেতৰ জীৱন য'তে নাথাকক তেখেতে আনন্দে থাকক বুলি আমি সকলোৱে আশীৰ্বাদ দিছোঁ। আৰু যাতে আমি এনেকুৱা যেন আকৌ দুনাই পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।